তো বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে চৰকাৰে মোকলাই দিবলৈ সাজু হৈছে। আপোনালোকে চাওক। আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব চৰকাৰী ধন। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে বৃহৎ তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। এই মাহতে অৰ্থাৎ জুন মাহতে কিন্তু চৰকাৰে পিএম কিষাণৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি EKYC কৰা নাই তেনেহ'লে কিন্তু আপুনি বঞ্চিত হোৱাৰ সম্ভাৱনা আছে এই ধনৰাশিৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে কিন্তু এই পিএম কিষাণৰ ধন পাইছিল আৰু সেই ধন কিন্তু এতিয়া ঘূৰাই দিব লাগিব। জুন মাহৰ প্ৰথম সপ্তাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে মোকলাই দিবলৈ সাজু হৈছে ভাৰত চৰকাৰ। আজিই আপুনি পিএম কিষাণৰ ৱেবছাইটত গৈ EKYCৰ কাম সম্পূৰ্ণ কৰক। যদি আপুনি EKYCৰ কাম সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত নোসোমাব ধন। এই তালিকাত আপোনাৰ নাম আছে নেকি, এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি, যদি হোৱা নাই তেনেহ'লে কিন্তু আপুনি বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰি আপোনাৰ নিজৰ নামটো তালিকাত আছে না নাই, তালিকাত সন্নিৱিষ্ট হৈছে না নাই, তেনেহ'লে কিন্তু আপুনি বঞ্চিত হ'ব। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি আপুনি কিবা কাৰণত বঞ্চিত হৈছে, আপুনি যোগ্য হিতাধিকাৰী, তেনেহ'লে কিন্তু আপুনি টেনশ্যন কৰিব নালাগে। কেইটামান ফোন নম্বৰ মুকলি কৰা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা। এই নম্বৰকেইটা আপুনি ছেভ কৰি ৰাখক আৰু এই নম্বৰত কিন্তু আপুনি যোগাযোগ কৰিব 155261। ইয়াৰ উপৰিও 1800115526ৰ পৰিৱৰ্তে আৰু এটা নাম্বাৰ আছে। এই নাম্বাৰকেইটা আপুনি ছেভ কৰক আৰু ফোন কৰক 01123381092। এই নম্বৰকেইটাত আপোনালোকে ফোন কৰি আপোনাৰ সমস্যাৰ কথা জনাব পাৰে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে চৰকাৰে মোকলাই দিবলৈ সাজু হৈছে। ইয়াৰ বাবে বৃহৎ তালিকা প্ৰস্তুত কৰিছে ভাৰত চৰকাৰে আৰু যিসকল বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীলৈ ডিৰেক্টলি নিজৰ একাউণ্টত 2000 টকা মুকলি কৰি দিব। এই লৈ কিন্তু এই বৃহৎ তালিকা প্ৰস্তুত কৰিছে ভাৰত চৰকাৰে। যোগ্য হিতাধিকাৰীয়ে কিন্তু এই ধনৰাশি পাবলৈ সক্ষম হ'ব। যিসকল অযোগ্য হিতাধিকাৰী আছে সেইসকলে কিন্তু এই ধনৰাশিৰ পৰা বঞ্চিত হ'ব। ইয়াৰ নতুন আপডেট আহিছে আৰু সেই নতুন আপডেটত কোৱা হৈছে এটা পৰিয়ালত যদি 3-4 ভাই ককাই আছে, 3-4 ভাই ককায়ে এই পিএম কিষাণৰ ধনৰাশি লাভ কৰি আছে, এতিয়া কিন্তু সেই সুবিধা নাপাব, এতিয়া কিন্তু এই সুযোগ নাপাব। এটা পৰিয়ালত এটা মাত্ৰ পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। এই তথ্য জাৰি কৰিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা। ভাৰত চৰকাৰৰ তৰফৰ পৰা কৃষকসকলক বাছনি কৰিছে আৰু বাছনি কৰি বৃহৎ তালিকা প্ৰস্তুত কৰিছে আৰু এই তালিকাৰ জৰিয়তে কিন্তু এই ধনৰাশি এইবাৰ প্ৰেৰণ কৰিব। 20 নম্বৰ কিস্তিৰ পৰা বহু লোক কিন্তু বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। এনেকৈ যিসকল যৌথ পৰিয়াল আছে, যৌথ পৰিয়ালত একে পৰিয়ালৰ 2-3 ভাই ককাই লাভ কৰি আছে, সেই 2-3 ভাই ককাই কিন্তু এতিয়া এই ধনৰাশিৰ পৰা বঞ্চিত হ'ব। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নপৰিব। ধন্যবাদ। জয় অসম।